কৰি চাওঁ আহা 10.9 203 পৃষ্ঠাত আছে প্ৰতিকি ব্যৱহাৰ কৰি যোগ কৰা এইখিনি প্ৰতিকি ব্যৱহাৰ কৰি যোগ কৰিব লাগিব এই নম্বৰ দিছে +5 +2 বি নম্বৰ দিছে -4 +-2 চি নম্বৰ দিছে +4 +-5 আৰু ডি নম্বৰ দিছে -3 +6 আমি এতিয়া প্ৰতিকি ব্যৱহাৰ কৰি কেনেকৈ যোগ কৰিব পাৰি আমি চাম এতিয়া আমি এক্সাম্পল দিছে +5 আৰু +2 এতিয়া +5ৰ কাৰণে আমি 5টা ধনাত্মক প্ৰতিকি ব্যৱহাৰ কৰিম যোগটো হ'ল যেহেতু ধনাত্মকত আছে গতিকে আমি কি কৰিম 5টা ধনাত্মকত দিম +5 আছে গতিকে 5টা দিম 1 2 3 4 5টা ধনাত্মক প্ৰতিকি দিলোঁ এইটো +2 আছে গতিকে আৰু আমি কেইটা দিব লাগিব 2টা 1 2 গতিকে ইয়াত ধনাত্মক প্ৰতিকি কেইটা হৈ গ'ল 1 2 3 4 5 6 7 গতিকে +5 আৰু +2 কিমান হ'ব +7 হ'ব ইয়াৰ উত্তৰটো এইটোৱে তেনেকৈ বি নম্বৰটো আছে -4 আৰু +-2 এতিয়া -4 আছে গতিকে যিহেতু নিগেটিভ সংখ্যা হয় গতিকে আমি কেইটা দিম ঋণাত্মক সংখ্যা 4টা দিম আমি প্ৰথমতে ঋণাত্মক প্ৰতিকি আমি 4টা দিম গতিকে 1টা 2টা 3টা 4টা তাৰ লগত আমি যোগ কৰিছোঁ কেইটা দিবলৈ কৈছে 2টা ঋণাত্মক প্ৰতিকি এই 2টা যোগ কৰিলে কিমান হৈ গ'ল -4 +-2 কেইটা হৈ গ'ল এতিয়া 1 2 3 4 5 6 গতিকে -6 হৈ গ'ল ইয়াৰ উত্তৰটো এইটোৱে ইয়াত দিছে আমাক +4 আৰু +-5 দিছে এতিয়া আমি প্ৰতিকি ব্যৱহাৰ কৰি এনেকৈ কৰিব পাৰিম এতিয়া +4 মানে আমি 4টা ধনাত্মক প্ৰতিকি দিব লাগিব 1 2 3 4 এতিয়া এইটো কৈছে -5ৰ কাৰণে আমি কেইটা দিব লাগিব 5টা এতিয়া -5ৰ কাৰণে ঋণাত্মক প্ৰতিকি কেইটা দিম 5টা 1 2 3 4 5 এতিয়া চাওঁ আমি যোগ আৰু বিয়োগ হ'লে এইটো কি হ'ব 0 যোৰ হ'ব এইটো এযোৰ 0 যোৰ যোগ আৰু বিয়োগ হ'লে 0 হৈ যাব এইটো যোগ আৰু বিয়োগ হ'লে 0 হৈ গ'ল যোগ আৰু বিয়োগ 0 যোগ আৰু বিয়োগ 0 তাৰমানে আমি কিমান পালোঁ আনচাৰটো -1 তাৰমানে +4 +-5 তাৰ কাৰণে কিমান পালোঁ আমি -1 আনচাৰটো কিমান হ'ব -1 তাৰপিছত দিছে আমাক -3 আৰু +6 দিছে এতিয়া -3 আছে গতিকে আমি কিমান দিম ঋণাত্মক প্ৰতিকি আমি 3টা দি ল'ম এতিয়া মাইনাছ আছে গতিকে এটা দিম 1 2 3টা দিলোঁ এতিয়া +6 বুলি কৈছে আমি 6টা ধনাত্মক প্ৰতিকি দিম 1 2 3 4 5 6টা দিলোঁ এতিয়া আমি কি কৰিম 0 যোৰ চাম বিয়োগ আৰু যোগ কৰিলে 0 হৈ যাব এইটো এযোৰ 0 যোৰ বিয়োগ আৰু যোগ কৰিলে 0 হৈ যাব দুযোৰ 0 যোৰ এইযোৰ হ'ল 3যোৰ 0 যোৰ তাৰমানে -3 আৰু +6 কৰিলে কিমান হ'ব এতিয়া যোগত কেইটা থাকিলে ধনাত্মক প্ৰতিকি 3টা আছিলে 1 2 3 গতিকে আনচাৰটো কিমান হ'ব +3 হ'ব 2 নম্বৰ দিছে তলৰ চিত্ৰত দেখুওৱা যোগফলসমূহ গাণিতিকভাৱে প্ৰকাশ কৰা ইয়াত দেখিছোঁ আমি যোগৰ প্ৰতিকি কেইটা আছে 1 2 3 4 5 আৰু ঋণাত্মক প্ৰতিকি কেইটা আছে 1 2 3 4 5 6 7 এতিয়া আমি 0 যোৰ চাম ইয়াত যোগৰ প্ৰতিকি কেইটা আছিলে 1 2 3 4 5 গতিকে ইয়াত আনচাৰটো ইয়াতে পাতিম +5 আৰু প্লাছ কিমান কৰিবলৈ কৈছে ঋণাত্মক প্ৰতিকি কেইটা আছে 1 2 3 4 5 6 7 গতিকে বিয়োগ 7 +5 +বিয়োগ 7 এতিয়া আমি 0 যোৰ চাম এই এযোৰ 0 যোৰ যোগ আৰু বিয়োগ আছে 0 যোৰ হ'ব এইটো দুযোৰ 0 যোৰ এইটো 3যোৰ 0 যোৰ 4 যোৰ এইটো 5 যোৰ 0 যোৰ হৈ গ'ল গতিকে 5 যোৰ 0 হৈ গ'ল বাকী কিমান থাকিলে -2 থাকিলে -2 কেইটা থাকিলে 2টা গতিকে আনচাৰটো কিমান হ'ব -2 ইয়াত চাওঁ আমি 1 2 3 4 5 গতিকে আনচাৰটো ইয়াত পাতিম +5 আৰু প্লাছ মাইনাছ কেইটা আছে 2টা আছে -2 পাতিম এই আনচাৰ কিমান হ'ব আমি 0 যোৰ চাম এই এযোৰ 0 যোৰ হৈ গ'ল এই দুযোৰ 0 যোৰ হৈ গ'ল কিমান থাকিলে প্লাছত কেইটা থাকিলে 3টা থাকিলে 1 2 3 তাৰমানে আনচাৰটো কিমান হ'ব +3 এইটোৱে হ'ল ইয়াৰ আনচাৰ তাৰপিছত এইটো কিতাপত দিছে বিয়োগৰ বাবে প্ৰতিকি বিয়োগৰ বাবে কেনেকৈ প্ৰতিকি ব্যৱহাৰ কৰিব চাম এইটো +7ৰ পৰা +5টো বিয়োগ কৰিছে ইয়াত +7 কেইটা দিছে 7টা 1 2 3 4 5 6 7টা দিছে
তাৰ পৰা +5 কেইটা বিয়োগ কৰিছে 5টা গতিকে কাটি দিছে 1 2 3 4 5 5টা কাটি দিছে যেহেতু বিয়োগ কৰিবলৈ কৈছে গতিকে 5টা কাটি দিছে আনসাৰটো কিমান হৈছে +2 হৈছে আৰু এটা উদাহৰণ দিছে এইটো -5 কেইটা আছে 5টা আৰু তাৰ পৰা -3 3টা বিয়োগ কৰিছে -5 5টা লিখি লৈছে 1 2 3 4 5 5টা হৈছে আকৌ -3 কেইটা বিয়োগ কৰিছে 3টা গতিকে 3টা কাটি দিছে 1 2 3টা কাটি দিছে -2 কেইটা থাকিলে 2টা থাকিলে গতিকে আনসাৰটো কিমান হ'ব -2 এতিয়া ইয়াত দিছে +4 +5 দিছে +4 1 2 3 4 তাৰ পৰা মাইনাছ কৰিবলৈ কৈছে +5 যেহেতু ইয়াত ইয়াত 5টা 5 নাই গতিকে এযোৰ আমি কি কৰিব লাগিব এযোৰ শূন্যযোৰ বহাই ল'ব লাগিব ইয়াত দিছে 4টা ধনাত্মক প্ৰতীকীৰ পৰা 5টা ঋণাত্মক প্ৰতীকী বিয়োগ কৰিব লাগে যিটো প্ৰত্যক্ষভাৱে সম্ভৱ নহয় এটা অতিৰিক্ত শূন্যযোৰ বহুৱাই এই সমস্যাটো আমি সমাধান কৰিব পাৰিম তাৰমানে আৰু এযোৰ যোগ আৰু বিয়োগ আমি বহাই ল'ম ইয়াত 4টা আছিলে প্ৰথমতে কেইটা আছিলে 4টা 1 2 3 4 4টা আছিলে তাৰপিছত যেহেতু আমি +5 বিয়োগ কৰিব লাগে গতিকে আৰু এযোৰ শূন্যযোৰ বহাই ল'ম তাৰমানে এই যোগ আৰু বিয়োগ এযোৰ আমি অতিৰিক্তভাৱে ইয়াত বহাই লৈছে এইটো যোগ আৰু বিয়োগ এযোৰ অতিৰিক্তভাৱে ইয়াত বহাই লৈছে কাৰণ যোগ আৰু বিয়োগ কৰিলে শূন্যযোৰ হৈ যায় তাৰ পৰা কি কৈছে +5টো বিয়োগ কৰিছে 5টা যোগত বিয়োগ কৰিছে 1 2 3 4 5টা যোগ কাটি দিছে কিমান থাকিলে আনসাৰটো -1 গতিকে আনসাৰটো কিমান হৈছে ইয়াত -1 তেনেকৈ আৰু এটা উদাহৰণ দিছে ইয়াত +3 আৰু -5 দিছে গতিকে +3 আমি প্ৰথমতে আমি আৰম্ভ কৰিম +3 3টা আছে এইটো +3 -5 বিয়োগ কৰিবলৈ কৈছে গতিকে আৰু কেইটা অতিৰিক্ত যোৰ আমি বহাই ল'ব লাগিব 5টা অতিৰিক্ত যোৰ আমি ইয়াত বহাই ল'ব লাগিব যিহেতু -5 কৰিবলৈ কৈছে ইয়াত এইটো প্লাছে আছে গোটেই 3টা প্লাছত আছে মাইনাছত এটাও নাই গতিকে মাইনাছত 5টা আমি অতিৰিক্ত যোৰ বহাই ল'ম অতিৰিক্ত শূন্যযোৰ বহাই ল'ম এই 3টা প্ৰথমতে আছিলে এইটো 3 আছিলে এইটো 3 আছিলে গতিকে এই 3টা প্ৰথমতে আছিলে আমি -5 যেহেতু ইয়াত নাই যেহেতু ইয়াত -5 নাই গতিকে -5 হ'বলৈ হ'লে আমি 5টা শূন্যযোৰ আমি বহাই ল'ম এই 5টা শূন্যযোৰ বহাই লৈছে এই এযোৰ দুযোৰ 3 যোৰ 4 যোৰ 5 যোৰ ইয়াত মাইনাছ আহি গ'ল তেতিয়া আমি মাইনাছটো বিয়োগ কৰি দিব পাৰিম 5টা অতিৰিক্ত যোৰ ইয়াত বহাই ল'লে অতিৰিক্ত যোৰ বহাই ল'লে কি হৈছে এতিয়া আমি 5টা ঋণাত্মক আঁতৰাই দিওঁ এই 5টা আঁতৰাই দিছে এতিয়া ঋণাত্মকটো যেহেতু আমাক -5 বিয়োগ কৰিবলৈ কৈছিলে গতিকে এই 5টা আঁতৰাই দিছে 1 2 3 4 5 গতিকে আনসাৰটো কিমান হ'ব 1 2 3 4 5 6 7 8 +8 হ'ব গতিকে আনসাৰটো কিমান হ'ব +8 তাৰপিছত আমাক 10.10 দিছে -4 +4 উলিয়াবলৈ তোমাক কিমান জোৰ লাগিব এই -4টোত +4 এটাও নাই আমাক উলিয়াবলৈ দিছে বা +4 উলিয়াই নিবলৈ দিছে গতিকে আমাক কেইযোৰ অতিৰিক্তভাৱে বহাই ল'ব লাগিব 4 যোৰ বহাই ল'ব লাগিব তোমাক কিমান জোৰ লাগিব আমি ইয়াত লিখিব লাগিব 4 যোৰ বুলি লিখিব লাগিব তাৰপিছত দিছে আমাক প্ৰতীকী ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ নিৰ্ণয় কৰা এতিয়া আমি এইখিনি নিৰ্ণয় কৰিবলৈ চাম আমাক প্ৰথমটো দিছে -6 +10 গতিকে আমি কি কৰিম প্ৰথমতে -6 আমি 6টা বহাই ল'ম আমি যেহেতু -6 কৈছে গতিকে প্ৰতীকী হিচাপে দিম আমি 1 2 3 4 5 6টা বহাই ল'লোঁ তাৰপৰা আমাক আঁতৰাবলৈ কৈছে বিয়োগ কৰিবলৈ কৈছে +10 যেহেতু -6ত +10 এটাও নাই গতিকে আমি কি কৰিম অতিৰিক্তভাৱে শূন্যযোৰ 10টা বহাই ল'ম শূন্যযোৰ মানে হ'ল আমি মাইনাছো বহাম প্লাছো বহাম এনেকুৱা আমি 10টা বহাই ল'ম এইটো আমি অতিৰিক্তভাৱে বহাই লৈছোঁ যিহেতু আমি +10 আঁতৰাব লাগে গতিকে আমি এযোৰ শূন্যযোৰ বহালোঁ এই দুযোৰ 3 যোৰ 4 যোৰ 5 যোৰ 6 যোৰ 7 যোৰ 8 যোৰ 9 যোৰ আমি 10 যোৰ অতিৰিক্ত ইয়াত বহাই লৈছোঁ কাৰণ মাইনাছ আৰু প্লাছ কৰিলে শূন্য হৈ যায় মাইনাছ আৰু প্লাছ কৰিলে শূন্য হৈ যায় এইবোৰ শূন্য যোৰ বুলি কয় শূন্য যোৰ হ'বলৈ হ'লে মাইনাছো বহাব লাগিব প্লাছো বহাব লাগিব আমি ইয়াত প্ৰথমতে -6 আছিলে গতিকে আমি প্ৰথমতে 6টা আৰম্ভ কৰিলোঁ 1 2 3 4 5 6 তাৰপিছত যেহেতু মাইনাছ আমাৰ ইয়াৰ পৰা আমি কি আনিবলৈ কৈছে
+10 আনিবলৈ কৈছে গতিকে +10 যেহেতু ইয়াত নাই গতিকে আমি 10 যোৰ অতিৰিক্ত শূন্য যোৰ বহাই লৈছোঁ গতিকে ইয়াৰ পৰা আমি +10 আমি বিয়োগ কৰি দিম নে কাটি দিম 1 2 3 4 5 6 7 8 9 10 যেতিয়া আমি বিয়োগ কৰিলোঁ আমি কিমান থাকিলে পালোঁ আনচাৰটো গোটেইকেইটা মাইনাছত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আনচাৰটো কিমান হ'ল -16 এইটোৱে হ'ল ইয়াৰ আনচাৰ তাৰপিছত দিছে আমাক +5 -6 এতিয়া ইয়াত আমি বহাই লৈছোঁ +5 গতিকে আমি 5টা বহাই ল'ম 1 2 3 4 5 এইটো হ'ল প্ৰতীকী +5ত যিহেতু মাইনাছ নাই গতিকে ইয়াত -6 বিয়োগ কৰিবলৈ কৈছে -6 বিয়োগ কৰিবলৈ কৈছে গতিকে আমি কি কৰিম আৰু 6 যোৰ শূন্য যোৰ বহাই ল'ম অতিৰিক্তভাৱে শূন্য যোৰ বহাবলৈ হ'লে আমি যোগো বহাব লাগিব বিয়োগো বহাব লাগিব এযোৰ এই দুযোৰ এই তিনিযোৰ এই চাৰিযোৰ 5 যোৰ 6 যোৰ আমি শূন্য যোৰ আমি অতিৰিক্তভাৱে বহাই লৈছোঁ এতিয়া আমি 6টা বিয়োগ -6 6টা বিয়োগ কৰিবলৈ কৈছে গতিকে 1 2 3 4 5 6 6টা বিয়োগ কৰি দিলোঁ কিমান থাকিলে +5 -6 কৰিলে কিমান থাকিলে আমাৰ আনচাৰটো কিমান হ'ল 1 2 3 4 5 6 7 8 9 10 11 আনচাৰটো কিমান হ'ল +11 এইটোৱে হ'ল ইয়াৰ আনচাৰ তাৰপিছত দিছে আমাক -7 আকৌ +9 দিছে গতিকে -7 বহাই ল'ম যেতিয়া -7 কৈছে আমি ঋণাত্মক কেইটা হ'ব 7টা 1 2 3 4 5 6 7 তাৰ পৰা বিয়োগ কৰিবলৈ কৈছে আমাক +9 যিহেতু ইয়াত +10 নাই গতিকে আমি 9 যোৰ শূন্য যোৰ বহাব লাগিব শূন্য যোৰ আমি 9টা বহাব লাগিব ইয়াত আমি বহাম এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ 5 যোৰ 6 যোৰ 7 যোৰ 8 যোৰ 9 যোৰ আমি 9 যোৰ কেলৈ বহাই লৈছোঁ কাৰণ ইয়াৰ পৰা +9টো আমি বিয়োগ কৰিব লাগে এতিয়া আমি +9টা আমি প্লাছ কাটি দিম 1 2 3 4 5 6 7 8 9 গতিকে আনচাৰটো কিমান হ'ব -7 +9 কৰি আনচাৰ কিমান হ'ব গোটেইকেইটা ঋণাত্মকত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 গোটেইকেইটা হ'ল -16 এইটো হ'ল ইয়াৰ আনচাৰ তাত 2 নম্বৰ দিছে আমাক -8 আকৌ ইয়াত +10 দিছে গতিকে -8ৰ কাৰণে আমি কি কৰিম 8টা আমি বহাই ল'ম -8 দিছে গতিকে 8টা ঋণাত্মক প্ৰতীক বহাই ল'ম 1 2 3 4 5 6 1 2 3 4 5 6 7 8 যিহেতু ইয়াত +10 বিয়োগ কৰিবলৈ কৈছে গতিকে ইয়াত যিহেতু প্লাছ নাই ধনাত্মকত নাই গতিকে আমি শূন্যযোৰ 10টা বহাই ল'ম 10টা শূন্যযোৰ বহাম এইটো এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ 5 যোৰ 6 যোৰ 7 যোৰ 8 যোৰ 9 যোৰ 10 যোৰ 1 2 3 4 5 6 7 8 9 10 এইবোৰ শূন্যযোৰ আমি বহাই লৈছোঁ তাৰ পৰা আমি +10 বিয়োগ কৰি দিম 1 2 3 4 5 6 7 8 9 10 10টা কাটি দিলোঁ আনচাৰ কিমান থাকিলে আমাৰ -8 আকৌ +10 কৰিলে কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 -18 হ'ল এইটোৱে হ'ল ইয়াৰ আনচাৰ তাৰপিছত দিছে -8 -9 এই -8 আমি 8টা ঋণাত্মক প্ৰতীক আমি বহাম 1 2 3 4 5 6 7 8 যিহেতু -9 বিয়োগ কৰিবলৈ কৈছে -9 বিয়োগ কৰিবলৈ কৈছে ইয়াত যিহেতু 8টা আছে গতিকে আৰু এযোৰ আমি শূন্যযোৰ বহাই ল'ম তাৰমানে
মাইনাছ প্লাছ আৰু এযোৰ বহাই ল'ম মানে শূন্যযোৰ এযোৰ বহাই ল'ম এতিয়া আমি -9টো বিয়োগ কৰি দিম -9 মানে 9টা মাইনাছত বিয়োগ কৰি দিম 1 2 3 4 5 6 7 8 9 তাৰমানে -8 আকৌ -9 বিয়োগ কৰিলে কিমান থাকিব +1 তাৰপিছত দিছে আমাক -3 প্লাছ -3 মাইনাছ +8 -3 কাৰণে আমি প্ৰথমতে বহাই ল'ম 3টা আমি নিৰানব্বৈত বহাই ল'ম 1 2 3টা বহাই ল'লোঁ ইয়াত যিহেতু প্লাছ নাই ইয়াৰ পৰা বিয়োগ কৰিবলৈ কৈছে +8 বিয়োগ কৰিবলৈ কৈছে ইয়াত যিহেতু প্লাছ নাই গতিকে আমি 8যোৰ শূন্যযোৰ বহাম শূন্যযোৰ বহাবলৈ হ'লে আমি বিয়োগতো বহাব লাগিব যোগতো বহাব এইটো শূন্য হ'ব তেতিয়া এইটো এযোৰ শূন্যযোৰ এইটো দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ ছযোৰ সাতযোৰ আঠযোৰ এতিয়া আমি 8টো +8টো বিয়োগ কৰি দিম মানে কাটি দিম 1 2 3 4 5 6 7 8 কাটি দিলে কিমান থাকিলে তাৰমানে -3 আৰু +8 কৰিলে কিমান হ'ব আনচাৰটো 1 2 3 4 5 6 7 8 9 10 11 -11 এইটো হ'ল ইয়াৰ আনচাৰ কৰি চাওঁ হয় 10.1 এটা পৰ্বতৰ শিখৰ সমুদ্ৰ পৃষ্ঠৰ পৰা 2120 ফুট উচ্চতাত আছে এটা উপত্যকাৰ তলৰ অংশ সমুদ্ৰ পৃষ্ঠৰ পৰা 840 ফুট তলত আছে পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব কিমান এতিয়া উত্তৰটো আমি এনেকৈ কৰিছোঁ এখন হ'ল সমুদ্ৰ পৃষ্ঠৰ পৰা এইটো পৰ্বতৰ শিখৰ মানে একেবাৰে ওপৰৰ অংশটো কিমান আছে কৈছে সমুদ্ৰ পৃষ্ঠৰ পৰা ওপৰ অংশ দূৰত্ব কিমান ইয়াৰ পৰা ইয়ালৈকে 2120 ফুট আকৌ সমুদ্ৰ পৃষ্ঠৰ পৰা উপত্যকাটোৰ তলৰ অংশ যিটো উপত্যকা আছে উপত্যকাটোৰ তলৰ অংশটো এইটো সমুদ্ৰ পৃষ্ঠৰ পৰা উপত্যকাৰ তলৰ অংশ কিমান 840 ফুট এতিয়া পৰ্বতৰ ওপৰৰ পৰা উপত্যকাৰ তললৈ মুঠ দূৰত্ব কিমান মুঠ দূৰত্ব বুলি ক'লে আমি 2120 ফুট আৰু 840 ফুট আমি যোগ কৰিম গতিকে আমি লিখিছোঁ পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব হ'ব 2120 যোগ 840 সমান 2960 ফুট এইটোৱে হ'ল ইয়াৰ উত্তৰ তাৰপিছত দিছে আমাক নিশা 8 বজাত চহৰৰ উষ্ণতা 4 ডিগ্ৰী চেলছিয়াছ আছিল 5 ঘণ্টাৰ পিছত উষ্ণতা 6 ডিগ্ৰী চেলছিয়াছ হ্ৰাস পালে মানে কমিলে ৰাতিপুৱা 1টাত উষ্ণতা কিমান হ'ব এতিয়া নিশা 8 বজাৰ উষ্ণতা আছিলে 4 ডিগ্ৰী চেলছিয়াছ নিশা 8 বজাৰ উষ্ণতা আছিলে 4 ডিগ্ৰী চেলছিয়াছ আছিলে তাৰপিছত 5 ঘণ্টাৰ পিছত উষ্ণতা হ্ৰাস পালে 6 ডিগ্ৰী চেণ্টিগ্ৰেড হ্ৰাস পালে মানে কমিলে তাৰমানে প্ৰথমতে কিমান আছিলে 4 আছিলে তাৰ পৰা 6 ডিগ্ৰী কমি গ'ল গতিকে ৰাতিপুৱা 1টাৰ উষ্ণতা কিমান হ'ব এই 4 ডিগ্ৰীৰ পৰা 6 ডিগ্ৰী চেণ্টিগ্ৰেডটো আমি বিয়োগ কৰিছোঁ 4 পৰা আমি 6 বিয়োগ কৰিলে কিমান হ'ব 6 4 থাকিল 2 -2 হ'ব মানে উষ্ণতাৰ পাৰ্থক্য কিমান কমিলে -2 ৰাতিপুৱা 1টা বজাত উষ্ণতা কিমান হ'ব তেতিয়াহ'লে -2 ডিগ্ৰী চেণ্টিগ্ৰেড কৰিছা অহা 10.2 তলৰ যাদুবৰ্গবিলাকত ওপৰৰ খেলটো খেলা এইবোৰ যাদুবৰ্গ দিছে এতিয়া ইয়াত এটা খেল আছে যাদুৰ যোগফল কিমান হ'ব লাগিব 8 হ'ব লাগিব এই নম্বৰ চিত্ৰটোত বি নম্বৰ চিত্ৰটোত দিছে এইটো এটা যাদুবৰ্গ ইয়াৰ যাদু যোগফল কিমান হ'ব লাগিব -4 এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁ এই নম্বৰ প্ৰশ্ন দিছিলে এইটো এটা যাদুবৰ্গ ইয়াৰ যাদু যোগফল আমি কিমান পাব লাগে 8 পাব লাগে আমি এতিয়া কেনেকৈ খেলটো খেলিম ইয়াত থকা যিকোনো এটা সংখ্যাত আমি গোল চিন দিম তোমালোকে ভাল লগা যিকোনো এটা সংখ্যাত তোমালোকে গোল চিন দিব পাৰা ধৰি লওঁ মই এই সংখ্যাটোতে গোল চিন দিছোঁ 3 সংখ্যাটোত গোল চিন দিছোঁ এতিয়া এই সংখ্যাত থকা যিটো শাৰী এই সংখ্যাত থকা শাৰী হৈছে এইটো আৰু এই সংখ্যাত থকা স্তম্ভ হৈছে এইটো এই সংখ্যাত থকা শাৰী গোটেইখিনি সংখ্যা আমি কাটি দিম এই গোটেইখিনি সংখ্যা আমি কাটি দিলোঁ আৰু এই সংখ্যাত থকা স্তম্ভ আছে এইটো এই স্তম্ভ সংখ্যাখিনি আমি কি কৰিলোঁ কাটি দিলোঁ প্ৰথম সংখ্যাটো হৈ গ'ল তাৰপিছত আমি এতিয়া ইয়াত থকা নকটা সংখ্যা আছে নকটা সংখ্যা এটাত আমি গোল চিন দিম ধৰি ল'লোঁ আমি এইটো সংখ্যাত দিলোঁ এতিয়া এই সংখ্যাত থকা যিটো শাৰী আছে এই সংখ্যাত থকা শাৰী সংখ্যাকেইটা এইকেইটা আৰু স্তম্ভ সংখ্যাকেইটা এইকেইটা গতিকে এই সংখ্যাত থকা শাৰী থকা সংখ্যাকেইটা আমি কাটি দিলোঁ আৰু এই সংখ্যাত থকা স্তম্ভ কোনকেইটা আছে এই স্তম্ভত থকা সংখ্যাকেইটা আমি কি কৰিলোঁ কাটি দিলোঁ এতিয়া আকৌ নকটাকৈ থকা এটা সংখ্যাত আমি গোল চিন দিম ধৰা হ'ল আমি এইটো সংখ্যাত গোল চিন দিলোঁ এই সংখ্যাত থকা যিটো শাৰী এই সংখ্যাত থকা শাৰী হৈছে এইটো
এই শাৰীত থকা আমি গোটেইখিনি সংখ্যা আমি কাটি দিলোঁ আৰু এই সংখ্যাত থকা স্তম্ভ কোনকেইটা আছে এই সংখ্যাকেইটা আমি কাটি দিলোঁ এতিয়া আৰু নকৰাকৈ কোনটো সংখ্যা থাকি গ'ল নকৰাকৈ কোনটো সংখ্যা থাকিলে এইটো -3টো থাকিলে গতিকে -3টো আমি গোল চিন দিলোঁ -3 থকা শাৰী হৈছে এইটো এই শাৰীটোত থকা আমি সংখ্যাখিনি কাটি দিছোঁ আৰু এই সংখ্যাত থকা স্তম্ভ হৈছে এইটো স্তম্ভত থকা সংখ্যাখিনি আমি কাটি দিলোঁ এতিয়া আমি কোনকেইটা সংখ্যাত গোল চিন দিছিলোঁ এইটো 3 যিকেইটা সংখ্যাত আমি গোল চিন দিছিলোঁ বৃত্ত ঘূৰণীয়া চিন দিছিলোঁ গোটেইকেইটা সংখ্যা আমি যোগ কৰিম এইটো 3 আছিলে এইটো 3 আছিলে তাৰপিছত এইটো কিমান আছিলে -3 আছিলে তাৰপিছত এইটো কিমান আছিলে 5 এইকেইটা আমি যোগ কৰিম যোগফলটো চাওঁ আমি এইটো 3 যোগে বিগে এইটো হ'ল বিয়োগ +5 এতিয়া কিমান হ'ব 3 হ'ল যোগ 3 বিয়োগ 3 কিমান হৈ যাব 0 যোগ 5 এতিয়া 3 পাছে কিমান হৈ গ'ল 8 আমাক যোগফল কিমান দিছিলে 8 আৰু আমি যোগফল এইটোৱে পালোঁ এইটোৱে হৈছে ইয়াৰ খেল যাদুৰ বৰ্গটোৰ খেল এইটোৱে এইটো আমাৰ 2 নম্বৰ প্ৰশ্ন এইটো হ'ল যাদুৰ বৰ্গ ইয়াতে যাদুৰ যোগফল কিমান হ'ব লাগে -4 পাব লাগে আমি এতিয়া ইয়াত যিকোনো এটা সংখ্যাত আমি গোল চিন দি ল'ম যেনেকৈ 4 সংখ্যাটো দিলোঁ তোমালোকে অন্য সংখ্যাটো দিব পাৰা এই 4টো থকা শাৰী কোনটো এই শাৰীটো আমি কাটি দিলোঁ সংখ্যাবোৰে কাটি দিলোঁ আৰু এই 4টো থকা স্তম্ভ কোনটো এইটো স্তম্ভটো আমি সংখ্যাবোৰ কাটি দিলোঁ তাৰপিছত বেলেগ এটা সংখ্যা ল'ম যেনে আমি ল'লোঁ -1 ল'লোঁ যেনিবা -1 ল'লে এই সংখ্যাটো থকা শাৰী কোনটো এইখিনি কাটি দিলোঁ আমি আৰু স্তম্ভ কোনখিনি এইখিনি আমি কাটি দিলোঁ তাৰপিছত যেনিবা আৰু এটা সংখ্যা ল'লোঁ আমি 4 ল'লোঁ 4 থকা শাৰীটো কোনটো হ'ব এইটো শাৰী আমি সংখ্যাবোৰ কাটি দিলোঁ আৰু এইটো স্তম্ভ থকা সংখ্যাখিনি আমি কাটি দিলোঁ আৰু থাকিলে আমাৰ কোনটো নকটা সংখ্যা কোন থাকিলে -11 থাকিলে -11টো আমি ল'লোঁ ইয়াৰ শাৰীত থকা সংখ্যাবোৰ আমি কাটি দিলোঁ আৰু স্তম্ভত থকা সংখ্যাবোৰ আমি কাটি দিলোঁ এতিয়া কোনকেইটা সংখ্যা পালোঁ আমি -1 4 -11 আৰু 4 এতিয়া আমি সংখ্যাকেইটা লিখি লওঁ ইয়াত লিখি ল'লোঁ -1 তাৰপিছত এইটো হ'ল 4 তাৰপিছত এইটো হ'ল -11 আৰু এইটো হ'ল 4 এইকেইটা আমি যোগ কৰিম এইটো -1 আছে এইটো 4 আছে এই প্লাছে মাইনাছে ব্ৰেকেট খুলিলে কিমান -11 হ'ব আৰু এইটো 4 এতিয়া মাইনাছত দুটা আছে এইটো -1 আৰু -11 দুইটা আমি ওচৰলৈ আনি ল'ম -1 আৰু -11 একেলগে আনিলোঁ আৰু 4 দুটা ওচৰলৈ আনি ল'ম এতিয়া এই মাইনাছত থকাকেইটা আমি মাইনাছৰ গোট গঠন কৰিম নিগেটিভ সংখ্যা গোট গঠন কৰিম দুইটা ঋণাত্মক আছে মাইনাছ আছে গতিকে আমি 1 + 11 পাতিম আৰু ইয়াত 4 + 4 এতিয়া এইটো কি হ'ল 11 কিমান 12 হ'ব 4 কিমান হৈ গ'ল 8 এতিয়া যদি -12 আৰু 8 হয় যোগে বিয়োগে বিয়োগ কৰিব লাগিব 12ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 4 আৰু ইয়াত মাইনাছ আছে গতিকে -4 হ'ব যিহেতু আমি যাদু যোগফল কিমান পাইছিলোঁ -4 গতিকে এইটো আমি কিমান পালোঁ -4 এইটোৱে হ'ল ইয়াৰ আনচাৰ